নমস্কাৰ আপোনালোকে চাই আছে প্ৰাগ নিউজ ডিজিটেলৰ বিশেষ অনুষ্ঠান প্ৰাগ ফোকাস পশ্চিমবংগৰ এগৰাকী প্ৰভাৱশালী বিজেপি নেতা শুভেন্দ্ৰ অধিকাৰী আৰু শুভেন্দ্ৰ অধিকাৰী ইতিমধ্যে মন্তব্য প্ৰকাশ কৰিছে যে এক দেশ এক পুলিচ নীতি ইতিমধ্যে প্ৰৱৰ্তন কৰিব গৈ আছে কেন্দ্ৰীয় চৰকাৰে আৰু সেই কথা বিজেপিৰ যিগৰাকী প্ৰভাৱশালী নেতা পশ্চিমবংগৰ শুভেন্দ্ৰ অধিকাৰী তেওঁৰ মুখত ইতিমধ্যে সেই কথা প্ৰকাশ পাইছে আৰু সামগ্ৰিকভাৱে সমগ্ৰ দেশৰ বিজেপি শাসিত য'ত নাই য'ত বিজেপিয়ে শাসন কৰা নাই সেই ৰাজ্যসমূহক লক্ষ্য কৰি এতিয়া কেন্দ্ৰীয় চৰকাৰ আগবাঢ়িছে এক দেশ আৰু এক পুলিচ নীতি প্ৰৱৰ্তন কৰিবৰ কাৰণে ঠিক তেনেকৈ এতিয়া সেই মন্তব্য প্ৰকাশ কৰিছে পশ্চিমবংগৰ যিগৰাকী প্ৰভাৱশালী নেতা শুভেন্দ্ৰ অধিকাৰীয়ে মুখ্যভাৱে লক্ষ্য কৰি এটা কথা কৈছে যে পশ্চিমবংগৰ যিগৰাকী মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী সেই মমতা বেনাৰ্জীৰ প্ৰতি লক্ষ্য ৰাখি শুভেন্দ্ৰ অধিকাৰীয়ে কৈছে যেতিয়া পুলিচ প্ৰশাসন কেন্দ্ৰীয় চৰকাৰৰ হাতত যাব তেতিয়া মমতা বেনাৰ্জীয়ে কি কৰিব বা তেনেকুৱা প্ৰশ্ন কিছুমান উদয় হোৱাৰ অৱকাশ আছে শুভেন্দ্ৰ অধিকাৰীৰ সেই মন্তব্যত এতিয়া সেই কথা ওলাই পৰিছে শুভেন্দ্ৰ অধিকাৰীয়ে যি মন্তব্য প্ৰকাশ কৰিছে সেই মন্তব্যত সামগ্ৰিকভাৱে সেই কথাটো ওলাই পৰিছে এতিয়া যদি সামগ্ৰিকভাৱে যদি সমগ্ৰ দেশতে সেই নীতি প্ৰৱৰ্তন হয় য'ত এক দেশ আৰু এক পুলিচ নীতি যেতিয়া প্ৰৱৰ্তন হ'ব তেতিয়া আসলতে সমগ্ৰ দেশতেই পুলিচ যিটো ব্যৱস্থা সেই পুলিচ ব্যৱস্থাটো কেন্দ্ৰীয় চৰকাৰৰ হাতৰ মুঠিলৈ গুচি যাব আৰু সামগ্ৰিকভাৱে ৰাজ্যৰ যি এটা বিভাগ আছিল গৃহ বিভাগ বুলি এটা বিভাগ আছিল সেই বিভাগটো নোহোৱা হৈ যাব আৰু শুভেন্দ্ৰ অধিকাৰী যি মন্তব্য প্ৰকাশ কৰিছে সেই মন্তব্যতেই সামগ্ৰিকভাৱে এই কথাখিনি স্পষ্ট হৈ পৰিছে আমি তেওঁৰ মন্তব্যৰ ওপৰত ভিত্তি কৰিহে তেওঁৰ মন্তব্যত যি প্ৰকাশ কৰিছে সেই মন্তব্যৰ ওপৰত ভিত্তি কৰিহে আমি সামগ্ৰিকভাৱে এই বিষয়টোৰ ওপৰত সামগ্ৰিকভাৱে কিছু আলোকপাত কৰিব বিচাৰিছো আলোকপাত কৰিম অঞ্জুমান বৰদাস আমাৰ সতীৰ্থ সাংবাদিক অঞ্জুমান বৰদাসৰ লগত আমি সামগ্ৰিকভাৱে বিষয়টোৰ ওপৰত আলোকপাত কৰিম কেৱল মাত্ৰ প্ৰভাৱশালী পশ্চিমবংগৰ বিজেপি নেতা শুভেন্দ্ৰ অধিকাৰীৰ সেই মন্তব্যটোৰ ওপৰতহে অঞ্জুমান সামগ্ৰিকভাৱে এটা কথা উল্লেখ এটা মন্তব্য প্ৰকাশ হৈছে যে সামাজিক মাধ্যমত এই বিষয়টো এতিয়া প্ৰকাশ হৈছে যে পশ্চিমবংগৰ যিগৰাকী প্ৰভাৱশালী বিজেপি নেতা শুভেন্দ্ৰ অধিকাৰীয়ে যি মন্তব্য প্ৰকাশ কৰিছে যে জুলাইৰ পৰা এক দেশ এক পুলিচ নীতি প্ৰৱৰ্তন কৰা হ'ব য'ত অবিজেপি শাসিত যিসমূহ ৰাজ্য আছে সেইসমূহ ৰাজ্যলৈ লক্ষ্য কৰিছে শুভেন্দ্ৰ অধিকাৰী অথবা কেন্দ্ৰীয় চৰকাৰে আৰু পুলিচ যিটো ব্যৱস্থা সেই পুলিচ ব্যৱস্থাটো সামগ্ৰিকভাৱে ৰাজ্যসমূহৰ পৰা উঠাই নি কেন্দ্ৰ চৰকাৰৰ হাতত যাব আৰু তেতিয়া ৰাজ্যসমূহৰ যি গৃহ বিভাগ এটা আছে সেই গৃহ বিভাগ লুপ্ত হৈ যাব সামগ্ৰিকভাৱে বিষয়টো কি হ'ব হয় মিনাজ আসলতে সমগ্ৰ বিষয়টো যদি আমি বিশ্লেষণ কৰোঁ তেন্তে আমি এটা কথা গম পাম যে বৰ্তমান সময়ত যি বিজেপি নেতা পশ্চিমবংগৰ এজন ডাঙৰ আৰু প্ৰভাৱশালী বিজেপি নেতা হ'ল শুভেন্দ্ৰ অধিকাৰীয়ে শেহতীয়াকৈ এটা বক্তব্য দিছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ইতিমধ্যে এইটো কথা প্ৰচাৰ হৈছে যে শুভেন্দ্ৰ অধিকাৰীয়ে কৈছে যে জুলাইৰ পৰা ভাৰতবৰ্ষত এক দেশ এক আৰক্ষী নীতি প্ৰৱৰ্তন হ'ব এক দেশ এক আৰক্ষী নীতি কি আমাৰ প্ৰাগ নিউজ ডিজিটেলৰ দৰ্শকসকলক এটা কথা জনাই দিওঁ যে এক দেশ এক আৰক্ষী নীতি কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰাৰ পৰিকল্পনা কৰিছে বুলি শুভেন্দ্ৰ অধিকাৰীয়ে মন্তব্যত প্ৰকাশ পাইছে এতিয়া এই এক দেশ এক আৰক্ষী নীতিৰ পৰা আমাৰ কি হ'ব এক দেশ এক আৰক্ষী নীতিয়ে সংবিধানৰ যি পৰিকাঠামো সংবিধানত যি ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ কথা উল্লেখ আছে এই সমগ্ৰ বিষয়টোত কেনেধৰণৰ প্ৰভাৱ পেলাব সেইটো কথা আমি আলোকপাত কৰিব লাগিব পোনপ্ৰথমতেই ক'বলৈ গ'লে এক দেশ এক আৰক্ষী আমাৰ বৰ্তমান সময়ত ভাৰতবৰ্ষত কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক বাদ দি বাকী অঞ্চলসমূহৰ প্ৰতিখন ৰাজ্যৰ এখন ৰাজ্য চৰকাৰ আছে সেই ৰাজ্য চৰকাৰৰ এখন গণতান্ত্ৰিকভাৱে ভোট দি এখন বিধানসভা তাত গঠন কৰা হয় সেই বিধানসভাসমূহত মুখ্যমন্ত্ৰীজন অথবা বেলেগৰ অধীনত মন্ত্ৰী এজনৰ অধীনত ৰাজ্যখনৰ গৃহ বিভাগটো থাকে কিন্তু বৰ্তমান সময়ত সেই গৃহ বিভাগৰ অৱসান এই এক দেশ এক আৰক্ষী নীতিৰ জৰিয়তে হ'ব লাগিব কাৰণ যেতিয়া কেন্দ্ৰীয় চৰকাৰৰ সম্পূৰ্ণ অধীনলৈ এই আৰক্ষী ব্যৱস্থাটো গুচি যাব অৰ্থাৎ দেশখনৰ ৰাজ্যখনৰ যি গৃহ বিভাগ সেই গৃহ বিভাগৰো লুপ্ত হ'ব সেই গৃহ বিভাগ নাইকিয়া হ'ব ইয়াৰ দ্বাৰা আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন প্ৰস্তুত কৰাৰ সময়ত ভাৰতবৰ্ষৰ সংবিধানখনৰ গোটেই চৰিত্ৰগত বৈশিষ্ট্যটোৱে আছিল যে কোৱাচি ফেডাৰেল অৰ্থাৎ অৰ্ধ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা এই অৰ্ধ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ আটাইতকৈ ডাঙৰ যিটো চিহ্ন আটাইতকৈ ডাঙৰ যিটো ইয়াৰ প্ৰমাণ সেই প্ৰমাণটো হৈছে যে আমাৰ ভাৰতবৰ্ষত ক্ষমতাৰ যি বিভাজন ক্ষমতাৰ যি বিকেন্দ্ৰীকৰণ যি ডিভিজন অফ পাৱাৰ ভাৰতবৰ্ষৰ সংবিধানৰ ৭ম অনুসূচীত ভাৰতবৰ্ষৰ সংবিধানখনৰ 11
অধ্যায়ত এই ক্ষমতাৰ বিভাজনৰ কথা উল্লেখ আছে য'ত ৰাজ্য কেন্দ্ৰ আৰু সমৱৰ্তী সূচী ষ্টেট লিষ্ট চেণ্ট্ৰেল লিষ্ট আৰু কনকাৰেণ্ট লিষ্টৰ মাজত ক্ষমতাৰ এটা ডাঙৰ বিভাজন কৰা হৈছে এই বিভাজনৰ জৰিয়তে বৰ্তমান সময়ত ভাৰতবৰ্ষৰ ৰাজ্যসমূহে গৃহ বিভাগটো নিজৰ অধীনত ৰাখি ৰাজ্যৰ আইন প্ৰশাসনসমূহ গৃহ বিভাগৰ জৰিয়তে এজন ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ অৰ্থাৎ আৰক্ষী সঞ্চালক প্ৰধানৰ জৰিয়তে ক্ষমতাৰ বিভাজন কৰা হয় য'ত বিভিন্ন ধৰণে আৰক্ষী আয়ুক্ত থাকে জিলা আৰক্ষী অধীক্ষক থাকে উপ আৰক্ষী অধীক্ষক থাকে ওচি থাকে অৰ্থাৎ কনষ্টেবললৈকে এটা ক্ষমতাৰ বিভাজন কৰা হয় কিন্তু বৰ্তমান সময়ত শুভেন্দু অধিকাৰীয়ে প্ৰকৃততে কোৱাৰ দৰে যদি জুলাইৰ পৰা দেশত ক্ষমতাৰ এই বিভাজন আৰম্ভ হোৱাৰ এই বিভাজন যদি বন্ধ হৈ যায় তেন্তে সমগ্ৰ ভাৰতবৰ্ষৰ পুলিচ প্ৰশাসনৰ ব্যৱস্থাটো কিন্তু প্ৰত্যক্ষভাৱে কেন্দ্ৰীয় চৰকাৰৰ হাতলৈ গুচি যাব আমি শেহতীয়াকৈ দেখিবলৈ পাইছোঁ যে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে উল্লেখ কৰিছে যে দিল্লী আৰক্ষীৰ অপপ্ৰয়োগ কৰি কাৰণ দিল্লী এখন কেন্দ্ৰীয় শাসিত অঞ্চল দিল্লীৰ গৃহ বিভাগ কেন্দ্ৰীয় চৰকাৰে নিয়ন্ত্ৰণ কৰে দিল্লীত হোৱা যিকোনো এটা কাৰ্যকলাপৰ প্ৰায় পোনপটীয়াকৈ আৰক্ষী প্ৰেৰণ কৰে দিল্লী আৰক্ষী প্ৰেৰণ কৰে গৃহ মন্ত্ৰালয়ে অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰে বৰ্তমান সময়ত এই আৰক্ষী বিভাগটোৰ এটা অপব্যৱহাৰ হৈ আছে বুলি কেন্দ্ৰীয় চৰকাৰে নিজৰ কেন্দ্ৰীয় ক্ষমতাসমূহৰ অপপ্ৰয়োগ কৰি দিল্লীৰ ৰাজ্য চৰকাৰখনৰ বিৰুদ্ধে ব্যৱহাৰ কৰিছে বুলি বৰ্তমান সময়ত অভিযোগ উত্থাপন হৈছে গণতন্ত্ৰৰ বাক স্বাধীনতাৰ ক্ষয় হোৱাৰ এই সন্ধিক্ষণত যেতিয়া গণতন্ত্ৰৰ আৰু এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য যি যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যই ভাৰতবৰ্ষৰ বিকেন্দ্ৰীকৰণৰ ধাৰণাটো বুকুত লৈ ঘূৰি ফুৰে সেই গৃহ বিভাগৰ যদি অৱসান ভাৰতবৰ্ষত ঘটে তেন্তে ভাৰতবৰ্ষৰ প্ৰত্যেকজন নাগৰিকে পাবলগীয়া যি সামাজিক ন্যায় অৰ্থাৎ ছ'চিয়েল জাষ্টিছ ইয়াক প্ৰদান কৰাৰ ক্ষেত্ৰত কিন্তু কেন্দ্ৰীয় চৰকাৰেহে অধিক গুৰুত্ব প্ৰদান কৰিব যি ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ কেতিয়াও সফল হ'ব নোৱাৰিব আৰু সমগ্ৰ ভাৰতবৰ্ষত একনায়কত্ববাদী অথবা স্বৈৰাচাৰী চৰিত্ৰ এটা দেখা পাব শেহতীয়াকৈ আমি দেখিবলৈ পাইছোঁ কৰ্ণাটক নিৰ্বাচন সময়ত বিজেপিৰ পৰাজয় শেহতীয়াকৈ আমি দেখিবলৈ পাইছোঁ যে তামিলনাডুত কে.চি. ষ্টালিনৰ বিৰুদ্ধে যদি আমি চৰকাৰ সৰব হোৱা দেখা যায় এই বিৰোধীসমূহৰ বিৰুদ্ধে একলগ হ'ব নেকি কাৰণ আমি দেখিবলৈ পাইছোঁ বৰ্তমান সময়ত মমতা বেনাৰ্জী কে.চি. ৰাও নীতিশ কুমাৰ অথবা সিদ্ধাৰামাইয়া আদিৰ দৰে বিভিন্ন লোকসমূহে কিন্তু এই নেতাসমূহৰ বিৰুদ্ধে বৰ্তমান সময়ত কেন্দ্ৰীয় চৰকাৰ আমি সৰব হোৱা দেখিবলৈ পাওঁ কেন্দ্ৰীয় চৰকাৰে সৰবৰ সম্পূৰ্ণ গুণসমূহে বৰ্তমান সময়ত কি প্ৰমাণ কৰে যে বৰ্তমান সময়ত বিৰোধীৰ যি উত্থান 2024 চনৰ লোকসভাৰ আগত বিৰোধীৰ এই উত্থানক সম্পূৰ্ণভাৱে নিৰ্মূল কৰা সম্পূৰ্ণভাৱে মুখিমূৰ কৰাৰ কিন্তু সম্পূৰ্ণ দায়িত্ব যেন কেন্দ্ৰীয় চৰকাৰে নিজৰ হাতৰ ফালে ল'ব খুজিছে শুভেন্দু অধিকাৰীৰ বক্তব্যৰ জৰিয়তে এই কথাষাৰি প্ৰমাণ হয় ইতিমধ্যে ভাৰতবৰ্ষৰ বিভিন্ন নেতাই ইতিমধ্যে পূৰ্বে বক্তৃতা প্ৰদান কৰিছে বা বিভিন্ন ধৰণে সামাজিক মাধ্যম অথবা প্ৰচাৰ মাধ্যমসমূহত প্ৰচাৰ কৰিছে যে ভাৰতবৰ্ষৰ চৰকাৰে ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ অৱসান কৰিবলৈ বিচাৰে শেহতীয়াকৈ আমি অসমত তেনেকুৱা এটা কাৰ্য দেখিবলৈ পালোঁ অসমৰ মুখ্যমন্ত্ৰীজনে ঘোষণা কৰিলে যে অসমত জিলা উপায়ুক্তসমূহৰ পৰিৱৰ্তে উপায়ুক্ত পদটো সম্পূৰ্ণৰূপে নাইকিয়া কৰি দিয়া হ'ব তাৰ পৰিৱৰ্তে জিলা এখনত আয়ুক্ত হিচাপে নিৰ্মাণ কৰা হ'ব যি ধৰণে অসমত মহকুমাসমূহ নাইকিয়া কৰি মহকুমাসমূহৰ ঠাইত উপজিলা হিচাপে চিনাক্তকৰণৰ এটা ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ যি 200 বছৰীয়া 300 বছৰীয়া ইতিহাস এই সম্পূৰ্ণ ইতিহাসক ভংগ কৰিব প্ৰতিজন ব্যক্তিয়ে পাবলগীয়া যিখিনি ক্ষমতা যিখিনি ন্যায় সেইখিনি পোৱাৰ পৰা তেওঁলোকক বঞ্চিত কৰিব কাৰণ যদি কেন্দ্ৰীয় চৰকাৰৰ হাতলৈ সম্পূৰ্ণ আৰক্ষী বিভাগটো অথবা গৃহ বিভাগটো গুচি যায় তেন্তে ৰাজ্য চৰকাৰখনত মুখ্যমন্ত্ৰী পদটো হয়তো থাকিব কিন্তু সেইজন মুখ্যমন্ত্ৰীৰ কথা শুনাৰ কেতিয়াও দায়িত্ব বা কথা শুনাৰ অধিকাৰ সেইখন ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান অথবা আৰক্ষীৰ দায়িত্বত থকা আটাইতকৈ সৰ্বোচ্চ ব্যক্তিজনৰ নাথাকিব তেখেতে কেন্দ্ৰীয় চৰকাৰ গৃহ মন্ত্ৰণালয়ৰ নিৰ্দেশনাত এখন ৰাজ্যত আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব লাগিব তেখেতৰ হাতত এখন ৰাজ্যত প্ৰতিবাদ এটা দমন কৰাৰ সৰ্বোচ্চ ক্ষমতা লোৱাৰ অধিকাৰ থাকিব আমি অসমৰ দৰে এনেকুৱা ৰাজ্যসমূহৰ কথা উল্লেখ কৰিব লাগিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যই বৰ্তমান সময়তো নিজৰ প্ৰাথমিক প্ৰয়োজনীয়তাসমূহৰ কাৰণে ৰাজপথত ওলাই আন্দোলন কৰিবলগীয়া হয় তেনে প্ৰেক্ষাপটত যদি ৰাজ্য চৰকাৰসমূহৰ পৰা আৰক্ষী বিভাগটো নি গৃহ মন্ত্ৰণালয়ৰ হাতত প্ৰদান কৰা হয় কেন্দ্ৰীয় চৰকাৰৰ তেনে প্ৰেক্ষাপটত সেই আন্দোলনসমূহ দমন কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ অধিক সক্ষম হৈ উঠিব অধিক সষ্টম হৈ উঠিব তেনে প্ৰেক্ষাপটত সম্পূৰ্ণভাৱে ভাৰতবৰ্ষৰ যিটো গণতান্ত্ৰিক ভাৱধাৰা সেই সম্পূৰ্ণৰূপে বিনষ্ট হ'ব হয় মিনাজ ধন্যবাদ জনাইছোঁ অঞ্জুমান ভৰদাস ইমান তথ্য আমাক জনোৱাৰ বাবে যিহেতুকে এতিয়া আপোনালোকে হয়তো গম পায় যে দিল্লীত এতিয়া যি পুলিচ ব্যৱস্থা আছে যি পুলিচ প্ৰশাসন আছে যি গৃহ বিভাগ আছে সেয়া সম্পূৰ্ণৰূপে কেন্দ্ৰৰ হাতত আছে আৰু তাৰ কাৰণে এতিয়া ৰাজ্যখনত বা দিল্লী স্বায়ত্তশাসিত যিখন দিল্লীত আচলতে এতিয়া সেই প্ৰশাসন যিটো ব্যৱস্থা সেই প্ৰশাসন ব্যৱস্থাত কোনোবাখিনিত নহয় কোনোবাখিনিত হীন দেৰি হয় অথবা সেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে প্ৰশাসন ব্যৱস্থাটো তেওঁৰ নিজৰ মতে চলাব নোৱাৰে বা বিভিন্ন
সময়ত অভিযোগ উত্থাপন কৰে অৰবিন্দ কেজৰিৱালে দেখা পোৱা যায় বিভিন্ন সময়ত উত্থাপন কৰা অভিযোগ যে পুলিচ প্ৰশাসনৰ জৰিয়তে তেওঁক কোনোবা খানিত নহয় কোনোবা খানিত দমন কৰি ৰখা যায় ঠিক তেনেকুৱাই হ'ব নেকি সমগ্ৰ ৰাজ্য ভাৰতবৰ্ষৰ সমগ্ৰ ৰাজ্য ঠিক তেনেকুৱাই তেনেকুৱা এটা প্ৰেক্ষাপট গঠন হ'বগৈ নেকি জুলাইৰ পৰা কাৰণ শুভেন্দু অধিকাৰী যিগৰাকী বিজেপিৰ প্ৰভাৱশালী নেতা হয়তো গোপন সূত্ৰৰ প্ৰমখেদি কেন্দ্ৰীয় চৰকাৰৰ পৰা সামগ্ৰিকভাৱে তথ্যটো গম পাইছে আৰু গম পায়েই হয়তো প্ৰভাৱশালী নেতাগৰাকী যাৰ নাম শুভেন্দু অধিকাৰী তেওঁ হয়তো মন্তব্য প্ৰকাশ কৰিবলগীয়া হ'ল যে জুলাইৰ পৰা এক দেশ এক আৰক্ষী নীতি প্ৰয়োগ কৰা হ'ব সমগ্ৰ দেশতেই সমগ্ৰ ৰাজ্যতেই প্ৰয়োগ কৰা হ'ব আৰু প্ৰত্যেকখন ৰাজ্যৰ গৃহ বিভাগক লুপ্ত কৰা হ'ব প্ৰত্যেকখন ৰাজ্যৰ গৃহ বিভাগটো নেথাকিবগৈ আৰু তেতিয়াই হৈ পৰিব কেন্দ্ৰৰ হাতত প্ৰভাৱশালী ক্ষমতা বা তেতিয়াই কেন্দ্ৰই আধিপত্য দখল কৰিবৰ কাৰণে চেষ্টা চলাব আৰক্ষীৰ জৰিয়তে প্ৰশাসনৰ জৰিয়তে গৃহ বিভাগৰ জৰিয়তে সামগ্ৰিকভাৱে সমগ্ৰ ৰাজ্যতেই প্ৰভাৱ বিস্তাৰ কৰিবৰ কাৰণে আধিপত্য গঠন কৰিবৰ কাৰণে সমগ্ৰ ৰাজ্যতেই উঠি পৰি লাগিব কেন্দ্ৰ চৰকাৰ অথবা কেন্দ্ৰ চৰকাৰৰ এটা পৰিকল্পনা যে সমগ্ৰ ৰাজ্য একোৱাৰ কৰি ল'ব আধিপত্য দখল কৰিব সমগ্ৰ ৰাজ্যতেই সেয়াই হ'ব নেকি জুলাইৰ পৰা চাই থাকিব প্ৰাগ নিউজ ডিজিটেল